নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ মহিলাই পোৱা নাই অৰুণোদয় আঁচনিৰ টকা। আপুনি অৰুণোদয় আঁচনিৰ টকা যদি পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। কোন কোন ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, লগতে অৰুণোদয় আঁচনিৰ টকা পাবলৈ কি কৰিব লাগিব সম্পূৰ্ণকৈ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ পন্থা হাতত লৈছে। যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই অতি শীঘ্ৰে চাই লওক। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব কেতিয়া 10,000কৈ টকা। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনালোকে সম্পূৰ্ণকৈ দেখা পাইছে ইয়াতে স্কিম ইনফৰমেশ্যন তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে চিলেক্ট স্কেম টু ফাইল কমপ্লেইন। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেন্তে এতিয়া আপুনি কৰি লওক এইটো কাম। জাষ্ট আপুনি ওপৰৰ পৰা অসম অৰুণোদয় আঁচনি জাষ্ট এইখন চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত দেখা পাব ইয়াতে নেক্সট বুলি এটা অপশ্যন, আপুনি নেক্সট বটনত ক্লিক কৰিব। যেতিয়া আপুনি নেক্সটত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে স্কিম লিষ্ট তলত আহিব। তলত আহি যোৱাৰ পিছত দেখা পাব ইয়াতে কমপ্লেইন টাইটেল। ইয়াৰ পৰা টাইটেল দিব লাগিব আপোনাৰ কিহৰ বাবে এইখন কমপ্লেইন কৰিব। যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপুনি এটা সম্পূৰ্ণকৈ লিখি দিব লাগিব। প্ৰথমতে চাওক আপুনি কি কি লিখিব, এয়া আপোনালোকক সম্পূৰ্ণকৈ জনাই আছো। ওপৰত আপুনি এটা অপশ্যন দেখা পাইছে কমপ্লেইন টাইটেল। ইয়াৰ পৰা আপুনি সম্পূৰ্ণকৈ লিখিব অৰুণোদয় পেমেণ্ট নট ৰিচিভড। যিসকল ব্যক্তিৰ অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই অকল সেইসকল ব্যক্তি এনেকুৱাকৈ লিখিব অৰুণোদয় পেমেণ্ট নট ৰিচিভড। তাৰপিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে আপুনি তলত দেখা পাইছে ইয়াতে নেম বহাই দি দিব। তাৰপিছত ইয়াত আপোনাৰ গাৰ্জেনৰ নেমটো দি দিব। অৰুণোদয় আঁচনিত বা আপুনি যিখন আধাৰ কাৰ্ডটো দিছিলে সেইখন আধাৰ কাৰ্ডত কাৰ নাম অন্তৰ্ভুক্ত হৈ আছে। যদি আপোনাৰ স্বামীৰ নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত দি দিব, আৰু যদি দেউতাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত দেউতাৰ নামটো বহাই দিব। বহাই দি দিয়াৰ পিছত আপোনাৰ ভিলেজটো দি দিব, লগতে অল ডিটেইলছটো দি দিব। আপোনাৰ যিখন মোবাইল নাম্বাৰটো দি দিব। লগতে সকলোখিনি আপোনালোকে সম্পূৰ্ণখিনি উল্লেখ কৰিব লাগিব সঠিক তথ্যখিনি। সম্পূৰ্ণখিনি বহাই দি দিয়াৰ পিছত দেখা পাব তলত ইয়াতে নেক্সট বুলি এটা অপশ্যন দেখা পাইছে, আপুনি নেক্সট বটনত ক্লিক কৰি দি দিব। যেতিয়া আপুনি নেক্সট বটনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। এতিয়া চাওক 4 নম্বৰ অপশ্যনটো আহিছে, ইয়াতে চাওক নেম। ইয়াৰ পৰা আপোনাৰ সম্পূৰ্ণকৈ ফুল নেমটো বহাই দি দিব। দি দিয়াৰ পিছত তলত দেখা পাইছে ইয়াতে মোবাইল নাম্বাৰ, আপোনাৰ মোবাইল নাম্বাৰটো বহাই দি দিব লাগিব। তাৰপিছত দেখা পাইছে জেণ্ডাৰ, ইয়াতে ক্লিক কৰিব। ইয়াৰ পৰা কিন্তু আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব। চিলেক্ট কৰি লৈ লোৱাৰ পিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দি দিব। দি দিয়াৰ পিছত চাওক ইয়াতে কাষ্টৰ পৰা ইয়াতে আপুনি কাষ্টটো চিলেক্ট কৰিব। যিটো হয় সেইটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত দেখা পাব ইয়াতে ৰিলিজন, জাষ্ট ইয়াতে ক্লিক কৰি আপুনি সম্পূৰ্ণকৈ চিলেক্ট কৰি লৈ ল'ব। চাওক ইয়াতে বহুকেইটা দি আছে, আপোনাৰ যিটো কেটেগৰী হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। হিন্দু হ'লে হিন্দু দিব, মুছলিম হ'লে মুছলিম, জৈন হ'লে জৈন, যিটো হয় শিখ হ'লে শিখ, যিটো হয় আপুনি দি দিব। দি দিয়াৰ পিছত তলত দেখা পাব ইয়াতে নেক্সট বুলি এটা অপশ্যন দেখা পাইছে, আপুনি নেক্সট বটনত ক্লিক কৰি দি দিব। যেতিয়া আপুনি নেক্সট বটনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপুনি তলত স্ক্ৰল কৰিব। চাওক ইয়াতে ফাইল দা কণ্টেক্ট ডিটেইলছ, ইয়াত আপোনাৰ কণ্টেক্ট ডিটেইলছটো দিব লাগিব। চাওক ইয়াতে হাউচ নাম্বাৰটো সম্পূৰ্ণকৈ উল্লেখ কৰা আছে, ইয়াৰ পৰা আপোনাৰ হাউচ নাম্বাৰটো বহাই দি দিব। তাৰপিছত চাওক ইয়াতে লোকেলিটি বা এৰিয়াটো দি দিব। তাৰপিছত চিটি, টাউন বা ভিলেজ সেইটো আপোনাৰ বহাই দিব লাগিব। আপোনাৰ যিটো ভিলেজ হয় সেইটো দি দিব। তাৰপিছত ৱাৰ্ড নম্বৰ যদি আছে তেনে ক্ষেত্ৰত দিব। তাৰপিছত দেখা পাব ইয়াতে তহচিল যদি আছে তেনে ক্ষেত্ৰত দি দিব। তাৰপিছত দেখা পাব ইয়াতে ডিষ্ট্ৰিক্ট, ইয়াৰ পৰা আপোনালোকৰ যিখন জিলাটো চিলেক্ট কৰিব লাগিব। তাৰপিছত চাওক ইয়াতে ষ্টেটটো দি আছে অসম, আপোনাৰ যিটো হয় আপুনি চিলেক্ট কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত তলত দেখাব ইয়াতে পিনক'ডটো আপুনি বহাই দি দিব। বহাই দি দিয়াৰ পিছত তলত দেখাব ইয়াতে আকৌ নেক্সটত ক্লিক কৰিব। প্ৰথমতে চাওক সম্পূৰ্ণকৈ মই এইখন ফিল কৰি আছো। সম্পূৰ্ণকৈ বহাই দি দিয়াৰ পিছত যেতিয়া আপুনি নেক্সটত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকৰ ওচৰত অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত দেখা পাব আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ আহি যাব। এতিয়া চাওক আপলোড ডকুমেণ্ট, ইয়াত আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব। চাওক ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে মিনিমাম 2 MB আপলোড কৰিব লাগিব আপোনাৰ ডকুমেণ্ট। জাষ্ট ইয়াতে আপোনালোকৰ সম্পূৰ্ণখিনি নথিপত্ৰখিনি কিন্তু আপোনালোকে দি দিব। চাওক ইয়াতে কোনটো ফৰ্মেটত আপলোড কৰিব লাগিব। নথিপত্ৰখিনি আপলোড কৰাৰ সময়ত আপুনি JPG বা JPEG বা PNG, লগতে BMP, লগতে EPS, TIF, PIC আৰু PDF এইকেইটা মোডত আপুনি আপলোড কৰিব পাৰিব। মিনিমাম কিন্তু আপুনি 5টা ফাইল আপলোড কৰিব পাৰিব। আপোনাৰ আধাৰ কাৰ্ড লগতে ৰেচন কাৰ্ড এই দুটা আপুনি সম্পূৰ্ণকৈ আপলোড কৰিব। আপলোড কৰি লৈ লোৱাৰ পিছত চাওক ইয়াতে আপোনাৰ যদি কিবা ক'ব লগা থাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি ভইচো পঠাব পাৰিব। ভইচটো পঠোৱাৰ কাৰণে দেখা পাইছে ইয়াতে ৰেকৰ্ড বুলি এটা অপশ্যন, ইয়াতে ক্লিক কৰি আপোনাৰ ভইচটো আপুনি পঠাই দিব পাৰে। লগতে চাওক ইয়াতে আপোনাৰ এখন ইমেইল আইডিৰ প্ৰয়োজন হ'ব, ইয়াত আপোনাৰ ইমেইল আইডিটো দি দিব।
দি দিয়াৰ পিছত তলত চাওক ইয়াতে OTP আপুনি ইয়াৰ পৰা OTP-টো বহাই দিব বহাই দি দিয়াৰ পিছত ইয়াতে দেখা পাইছে সেন্ড OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ ফোনত এখন OTP আহিব আৰু সেইখন OTP-টো আপোনাৰ ইয়াতে বহাই দি দিব লাগিব যেতিয়া আপুনি OTP-টো বহাই দি দিয়াৰ পিছত ইয়াতে এটা অপচন দেখা পাইছে আই একনলেজ জাস্ট আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে দেখা পাইছে সাবমিট আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে কমপ্লিট আপোনালোকৰ এইখন কমপ্লিট হৈ যাব আৰু কমপ্লিট হৈ যোৱাৰ পিছত অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ যদি আপুনি যোগ্য হিতাধিকাৰী তেনে ক্ষেত্ৰত চৰকাৰে সম্পূৰ্ণকৈ নিৰীক্ষণ কৰিব কিয়নো বহুতেই কিন্তু আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লিংক কৰাৰ বাবে কিন্তু চৰকাৰে আপোনাৰ একাউণ্টত টকাটো ট্ৰান্সফাৰ কৰিব পৰা নাই যদি আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক হোৱা নাই আপোনাৰ অৰুণোদয় আঁচনিৰ লগতে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ বাবে এটা বেয়া খবৰ কিয়নো বহুতেই কিন্তু বেমেজালি কৰি আছে অৰুণোদয় আঁচনিৰ লগতে আপোনাৰ অৰুণোদয় আঁচনিৰ লগত বেলেগে আপোনাৰ মোবাইল নাম্বাৰটো লিংক কৰি দি দিছে যদি আপোনাৰ অৰুণোদয় আঁচনিৰ লগত বেলেগে মোবাইল নাম্বাৰটো লিংক কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি আঁচনিৰ পৰা কোনো ধৰণৰ টকা নাপাব অতি শীঘ্ৰে আপুনি এটা কাম কৰক আপোনাৰ ৰেচন কাৰ্ড লগতে আপোনাৰ যিখন আধাৰ কাৰ্ড এই দুটা আপুনি একেলগে সম্পূৰ্ণকৈ PDF বনাই আপলোড কৰি দি দিয়ক লগতে যদি আপোনাৰ কিবা ক'ব লগা থাকে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি ইয়াতে ভয়েস ৰেকৰ্ডটো কৰি দিব পাৰে এতিয়া বৰক আপোনালোকে এইখন পেজত কেনেকৈ আহিব সো বন্ধু বান্ধৱীসকল যেহেতু মোৰ নামত কোনো ধৰণৰ অৰুণোদয় আঁচনি নাই তেনে ক্ষেত্ৰত আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো আমি দেখাব নোৱাৰিলো যে ফাইনাল সাবমিটৰ কাৰণে সো জাস্ট আপুনি ডকুমেণ্টখিনি আপলোড কৰি আপুনি যেতিয়া আপুনি সাবমিটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এখন কমপ্লিট হৈ যাব এতিয়া বলক আপুনি এইখন পেজত কেনেকৈ আহিব সম্পূৰ্ণকৈ দেখাই দিও এইখন পেজত আহিবলৈ হলে আপুনি এটা কাম কৰিব আপোনাৰ মোবাইলৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি আপুনি সাৰ্চ কৰি দিব gobt.scheme.in জাস্ট আপুনি ইখিনি লিখি সম্পূৰ্ণকৈ সাৰ্চ কৰিব সাৰ্চ কৰিলে আপুনি এইখন পেজত আহিব পাৰিব অথবা আপোনালোকৰ সুবিধাৰ্থে মই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত এইখন পেজৰ লিংকটো দি থম জাস্ট আপুনি তাতে ক্লিক কৰাৰ লগে লগে অটোমেটিকলি আপুনি এইখন পেজত আহিব পাৰিব এইখন পেজত অহাৰ পিছত চাওক ইয়াতে 3 লাইন বুলি এটা অপচন দেখা পাইছে চাওক ইয়াতে আপুনি 3 লাইন বক্সত ক্লিক কৰিব চাওক ইয়াতে ৰাইট সাইডত অপচনটো দি আছে আপুনি ইয়াতে 3 লাইনত জাস্ট ক্লিক কৰি দি দিব যেতিয়া আপুনি 3 লাইনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত পেজটো সম্পূৰ্ণকৈ এনেকৈ খুল খাই যাব এতিয়া আপুনি তলত আহি দেখাব ইয়াতে এটা অপচন দেখা পাইছে আপুনি চাওক ফাইল স্কিম জাস্ট আপুনি ফাইল স্কিমত ক্লিক কৰি দিব যেতিয়া আপুনি ফাইল স্কিমত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ ওয়েট কৰিব ওয়েট কৰাৰ পিছত দেখাব আপোনাৰ ওচৰত পেজটো এনেকৈ আহি যাব সো বন্ধু বান্ধৱীসকল প্ৰথমতে কিন্তু আপোনালোকৰ ওপৰৰ পৰা সম্পূৰ্ণকৈ সিলেক্ট কৰিব লাগিব যেহেতু মই এখন ফাইনাল সাবমিট কৰা নাই তাৰ কাৰণে কিন্তু ইয়াতে সম্পূৰ্ণকৈ এনেকৈ দেখাই আছে সো আপোনালোকে নিশ্চয় ফাইনাল সাবমিটটো কৰি ল'ব প্ৰথমতে চাওক ইয়াতে দি আছে আপোনালোকৰ select government scheme ইয়াৰ পৰা আপোনাৰ স্কিমটো সিলেক্ট কৰিব লাগিব চাওক যেহেতু ষ্টেট পোৰ্টেলৰ পৰা এইখন অৰুণোদয় আঁচনি দি আছে তাৰ কাৰণে ইয়াতে ষ্টেট আপুনি সিলেক্ট কৰি ল'ব তাৰপিছত চাওক ইয়াতে ষ্টেট লিষ্ট ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপুনি অসম সিলেক্ট কৰিব তাৰপিছত ইয়াৰ পৰা চাওক এছামিজ ল্যাঙ্গুৱেজ আপুনি এইখন সিলেক্ট কৰি ল'ব পাৰে লোলাৰ পিছত অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত দেখাব আপোনাৰ ওচৰত পেজটো এনেকৈ খুল খাই যাব এতিয়া চাওক তলত দেখা পাইছে অসম অৰুণোদয় আঁচনি ইয়াৰ পৰা কিন্তু আপোনাৰ আঁচনিটো সিলেক্ট কৰিব লাগিব চাওক অৰুণোদয় আঁচনি দি আছে অসম অৰুন্ধতী স্বৰ্ণ আঁচনি আছে লগতে বহুকেইটা আঁচনি কিন্তু ইয়াতে দি আছে যদি আপোনালোকৰ কোনো ধৰণৰ আঁচনিৰ টকা আপোনাৰ বেংকত সোমাবলৈ কোনো অসুবিধা হৈছে তেনে ক্ষেত্ৰত আপুনি এনেকৈ কমপ্লেইন কৰিব পাৰে জাস্ট আপুনি ওপৰত এক নম্বৰতে দেখা পাব অসম অৰুণোদয় আঁচনি জাস্ট এইখন সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপুনি কেনেকৈ ফাইনাল সাবমিট কৰিব লগতে কেনেকৈ ফৰ্মটো ফিল কৰিব সম্পূৰ্ণকৈ আপোনালোকক দেখাই দিলো সো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আপোনালোকে কেনেকৈ কমপ্লেইন কৰিব পাৰে লগতে যে সকল ব্যক্তিয়ে জুলাই মাহত অৰুণোদয় আঁচনি টকাটো লাভ কৰিছিলে কিন্তু এই মাহত পোৱা নাই অতি শীঘ্ৰে আপুনি এনেকৈ কমপ্লেইন কৰক চৰকাৰে সম্পূৰ্ণকৈ নিৰীক্ষণ কৰি আছে আৰু নিৰীক্ষণ কৰাৰ পিছত যদি আপুনি যোগ্য হয় তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্ট যোগে চৰকাৰে সোমাই দিব 1250 টকাকৈ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'